হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এইটো 2025ত ট্ৰেণ্ডিঙত থকা ব্লাউজৰ ডিজাইন। এইটো বেক চাইডটো, এইটো লটকন ডিজাইন। লটকন ডিজাইনটো যদি আপোনালোকে চাব খোজে মোৰ চেনেলত দিয়া আছে, চাব পাৰে। এইটো শ্লিভৰ চাইডত লেচটো লগাইছোঁ। লেচটো কেনেকুৱা লাগিছে জনাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আগতে মই কাটি ৰাখিছোঁ। কাটিং কৰা ভিডিঅ'টো যদি আপোনালোকে চাব খোজে মোক কমেণ্ট কৰিব। এইটো চাইডৰ যিটো ডিজাইন সেইটো কাটিং। এইটো শ্লিভৰ লাইনিংটো আৰু এইটো বেক চাইডটো। প্ৰথমতে ফ্ৰণ্ট চাইডটো চিলাই কৰি ল'ম। এইখিনি কাপোৰ পাইপিঙৰ একেবাৰে কাটিং কৰি লৈছোঁ গোটেইখিনি। এইটো চাইডৰ সন্মুখৰ ফালৰ এইটো দেখি আপোনালোকে বুজিবই পাৰিছে। এনেকুৱা শেপত আহিব। এইটো মই পিন আপ কৰি লৈছোঁ। লাইনিং কাপোৰটো তলৰ ফালে ৰাখি পিন লগাই লৈছোঁ। আপোনালোকে চিলাইও ল'ব পাৰে চাইডেদি মেইন কাপোৰ আৰু লাইনিং কাপোৰটো। এতিয়া প্ৰিন্সেছ শ্বেপটো চিলাই কৰি ল'ম। এইটো চিলাই কৰি ল'লোঁ। চাইডতো এটা চিলাই কৰি ল'ম। আপোনালোকে ইণ্টাৰলক থাকিলে ইণ্টাৰলক মাৰি ল'ব পাৰে। এইটো দেখিব পাৰিছে, এইটো লগাই ল'লোঁ। দুয়োটা চাইডে মই লগাই ল'ম। এইটো মোৰ লগোৱা হৈছে। ইয়াতে সন্মুখৰ চাইডখিনিত লেচটো লগাম। চাদৰৰ এটা চাইডৰ পটি এটা কাটি ইয়াতে লগাম। পটিটো মই চিধাকৈ কাটিছিলোঁ। মাজতখিনি জোখ লৈ মাজত এটা কোণ বনাই চিধাকৈ কোণটো বেকাকৈ চিলাই কৰি ল'লোঁ। দেখিব পাৰিছে কেনেকুৱাকৈ মই চিলাইটো কৰিলোঁ। এতিয়া তলৰ চাইডটো যিটো সেইটো চাইডে মই চিলাই এটা কৰি ল'ম। অলপ অলপ ভিতৰৰ ফালে দি এইটো মই চিলাইটো কৰি ল'লোঁ দুটা চাইডে। দুটা চাইড মানে তলৰ চাইডখিনি ওপৰৰখিনিত দিয়া নাই। মাজৰ পৰাই চিলাইটো আৰম্ভ কৰিলোঁ। মাজৰ পৰাই তললৈকে চিলাইটো নি এইটো চাইডে লৈ আহিলোঁ। এতিয়া ওপৰৰ চাইডটো চিলাই কৰি ল'ম। আকৌ তললৈকে আহি এইটো চাইডটো চিলাই কৰি ল'ম। একেধৰণে মই দুটা চাইডে চিলাই কৰি ল'ম। এইটো মোৰ চিলাই কৰা হৈ গ'ল। দেখিব পাৰিছে কিমান ধুনীয়া লাগিছে। এইখিনি পাইপিঙৰ কাপোৰ। পাইপিংটো মই একে কালাৰতে ৰাখিছোঁ। ইয়াতে এবাৰ পাইপিংটো কৰি ল'ম। এটা চাইডে মই পাইপিংটো চিলাই কৰি লৈছোঁ আৰু এটা চাইডে চিলাই কৰা নাই। যিটো চাইডে চিলাই কৰা নাই সেইটো চাইড মই এতিয়া চিলাই কৰি আছোঁ। ইয়াতে কোণটো বেজিটো বহাই কোণটো ঘূৰাই ল'ম কাপোৰটো। এইটো হৈ গ'ল। সৰু সৰু কৰি কাটি ল'ম। এইটো পাইপিং দড়িটো ভিতৰৰ ফালে দি ধুনীয়াকৈ চিলাই কৰি ল'ম। টানি টানি যাতে দড়িটোই দেখা যায়। দড়িটো যিখিনি সেইখিনি পাইপিংটো হ'ব। মোটা হৈ গ'লে ভাল নালাগে। ধুনীয়াকৈ মিলাই মিলাই চিলাই কৰি ল'ব। যিকোনো কোণ থাকিলে এনেকুৱাকৈ পাইপিঙৰ কাপোৰটো কাটি লৈ ভিতৰৰ ফালে সোমাই দিলে ধুনীয়াকৈ কোণটো ওলাই আহে। এনেকুৱাকৈ মই পাইপিংটো কৰি ল'ম। এইটো মোৰ হৈ গ'ল।
চাইডেদি মই আৰু এটা চিলাই দি লৈছোঁ। ভিতৰৰ ফালে ফিনিচিংটো চাব পাৰিছে। এবাৰ চাইডৰ কাপোৰটো পাইপিং কৰি ল'ম। লাইনিং কাপোৰটো মেইন কাপোৰটো মিলাই পেলাই পিন লগাই ল'ম। এইটো চিধা চাইডৰ পৰা পাইপিংটো লগাই ল'ম। একে নিয়মে পাইপিং কৰি ল'ম। ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে, ফেচবুক নে ইউটিউব, কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চাব। এয়া মই দুটাই লগাই ল'লোঁ। এবাৰ জইন কৰি ল'ম। এইটো তলৰ পৰা জইন কৰিম। পিনটো লগাই ল'ম যাতে লৰচৰ নকৰে। এইটো দেখিব পাৰিছে, দুটা চাইডে মিলাই ল'লোঁ। এবাৰ চিলাই কৰি ল'ম। এইটো চিলাই কৰি ল'লোঁ। দুটা চাইডে মই চিলাই কৰি লৈছোঁ। এইটো ফ্ৰণ্ট চাইডটো হৈ গ'ল। এবাৰ বেক চাইডটো চিলাই কৰিম। প্ৰথমতে মই 3.2 লৈকে দি লৈছোঁ, মাৰ্কটো কৰি লৈছোঁ ওপৰৰ। হাফ ইঞ্চি মই এক্সট্ৰা এইটো বেকফালে দি কাটিংটো হ'ব কাৰণে, মানে বেকফালে দি হুক আই বহিবৰ কাৰণে হাফ ইঞ্চি এক্সট্ৰা লৈছোঁ। মেইন কাপোৰৰ পৰা ফ্ৰণ্ট চাইডৰ পৰা দীঘলটো লৈছোঁ 12। এইফালে দি 4 ইঞ্চিত এটা মাৰ্ক কৰি মিলাই লৈছোঁ। এতিয়া মই ডিজাইনটো দিম, যিটো ডিজাইন আপোনালোকে দেখিছে প্ৰথমতেই। এইটো দেখিব পাৰিছে ডিজাইনটো কেনেকুৱাকৈ মই দিলোঁ। বহুত ধুনীয়া ডিজাইন, সকলোকে পিন্ধিলে ভাল লাগে। এইটো দুটা চাইডে মই মেইন কাপোৰটো কাটি ল'লোঁ, দুটা চাইডটো কাটি ল'লোঁ, মাজেদি কাটি দুটা বনাই লৈছোঁ। ইয়াতেও পাইপিংটো কৰি ল'ম। এইটো ভিডিঅ' মই 2025তে বনোৱা, এডিট কৰাৰ কাৰণে দিব পৰা নাছিলোঁ। এটা বছৰ শেষ হৈ গ'ল। এইটো একে নিয়মে গোটেইখিনি পাইপিং কৰি ল'ম। এইটো মোৰ হৈ গ'ল। চাইডেদি আৰু এটা চিলাই কৰি ল'ম তলৰ ফালে। পিছত যেটো চিলাই কৰিছোঁ সেইটো চিলাইতে মই লটকনটো লগাই লৈছোঁ। লটকন ডিজাইনটো যদি আপোনালোকে চাব খুজে মোৰ চেনেলত দিয়া আছে, চাই ল'ব। এইটো ব্লাউজৰ কাটিংটো যদি চাব খুজে কমেণ্ট কৰিব।
এয়া মোৰ এটা সাইড হৈ গ'ল একেধৰণে মই দুটা সাইডে সিলাই কৰি লৈছোঁ এইবাৰ হুকায়াৰ ঘৰখিনি বনাই ল'ম তাৰ আগতে মই টেকিংটো দি ল'ম পিছফালৰ টেকিংটো এয়া মই টেকিংটো দি লৈছোঁ হুকায়াৰ ঘৰখিনি বনাই ল'ম এটা সাইড এটা কাপোৰ সৰু এটা সাইড এটা কাপোৰ ডাঙৰ সৰু কাপোৰটোত মই হুকৰ ঘৰটো হ'ব এটো সিধা সাইডৰ পৰা লগাইছোঁ সিধা সাইডৰ পৰা লগাই যেটো কাপোৰ লগাইছোঁ এই কাপোৰটোৰ ওপৰত এটা সিলাই বহি ভিতৰৰ ফালে গুচি যাব কাপোৰটো এই হুকৰ ঘৰ হৈ গ'ল এইবাৰ আয়ৰ ঘৰটো বনাই ল'ম আয়ৰ ঘৰটো উল্টা সাইডৰ পৰা লগাব লাগিব এটো উল্টা সাইড দুটা ভাঁজ কৰি কাপোৰটোৰ ওপৰৰ ফালে ভাঁজ কৰি ল'ম যেহেতুকে পাইপিংটো আগতে কৰিছোঁ এটো হৈ গ'ল যিখিনি এক্সট্ৰা আছে সেইখিনি মই কাটি পেলাই দিম এয়া যেটো সিলাই কৰিছোঁ একেবাৰে হেতু সিলাইৰ ওপৰেদি সিলাইটো বহিব এটা ভাঁজ লগাই হেতু সিলাই আগৰ সিলাইটো যাতে দেখা না যায় সিলাইটোৰ ওপৰেদি সিলাইটো বহিব কাখেৰে আৰু এটা সিলাই কৰি লম এই দুটা সিলাইৰ মাজত আইটো বহিব এইটো মোৰ হৈ গ'ল সিলোৱা এইটো দেখিব পাৰিছে ডিজাইনটো এবাৰ ফ্ৰন্ট সাইডটো জয়েন কৰি লম এইটো শোল্ডাৰটো জয়েন কৰি লম এয়া মোৰ শোল্ডাৰটো জয়েন হ'ল এইটো স্লিভত হেৰিটো লেসটো লগাইছোঁ কেনেকুৱা লাগিছে জনাব লেসটো স্লিভটো লগাই ললো মই এবাৰ কাপোৰটো মই সিধা সাইডৰ পৰা সিলাই লৈছোঁ সিধা সাইডৰ পৰা সিলালে ভিতৰৰ ফালে সিলাইটো দেখা না যায় তাৰে পিছত উল্টা সাইডে সিলাই কৰি লম এয়া মই তলৰ ফালেও পাইপিংটো কৰি ললো এইবাৰ কাপোৰটো উল্টাই লম এনেকুৱাকৈ সিলালে তলৰ ফালে সূতাখিনি দেখা না যায় এয়া মই যিখিনি লাগে এইখিনি সিলাই কৰি মাৰ্ক কৰি লৈছোঁ যেটো জোখৰ হয় এইবাৰ মই মণিটো লগাম পিছফালে এটো মই সৰু সাইজৰ মণি লৈছোঁ বেজিটো উলুৱাই বেজিটোৰ মণিটোৰ মাজেৰে উলুৱাই হাফ ইঞ্চি মান দূৰত আৰু বেজিটো ওলাই ল'ম আৰু এটা মণি ললোঁ মণিটো যতে লগা বেজিটো উঠাইছোঁ অলপমান দূৰত দুবাৰ কৰি ঘূৰাই বেজিটো ওলাই লৈছোঁ একে নিয়মতে মই গোটেইখিনি সিলাই কৰি ল'ম দুটা সাইডে মণিখিনি লগাই ল'ম এইটো দেখিব পাৰিছে একেবাৰে সহজ মণি লগোৱাৰ নিয়মটো এয়া মই গোটেই ফালে লগাই ললোঁ সন্মুখৰ ফালেও লগাই লৈছোঁ ভিডিওটো কেনে পালে নিশ্চয় জনাব ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় মোৰ চেনেলটো ফলো কৰিব ফেসবুকৰ পৰা চালে আৰু যদি ইউটিউবৰ পৰা চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে এইখিনি আছিল বাই বাই